আর দিল্লির চিফ মিনিস্টার অরবিন্দ কেজরিওয়ালক গ্রেপ্তার করা হল। আমার দলে অসম জাতীয় পৰিষদ তাৰ কাৰণে চৰকাৰক এটা দীক্ষাত দিছোঁ যে ইলেকশ্যনৰ পিৰিয়ডত এটা পাৰ্টিক দুৰ্বল কৰাৰ উদ্দেশ্যৰে তেখেতক গ্ৰেপ্তাৰ কৰা হৈছে বুলি আমি অনুভৱ কৰোঁ। ইডিক দুৰ্ব্যৱহাৰ প্ৰতিটো ক্ষেত্ৰত ভাৰতীয় জনতা পাৰ্টিয়ে কৰি আহিছে আৰু এই ইলেকশ্যনত প্ৰভাৱ পেলাবৰ কাৰণে আম আদমি পাৰ্টিৰ যিটো প্ৰভাৱ আজি দিল্লী বা পঞ্জাবত আছে সেই প্ৰভাৱটো তেখেতসকলে ভাবিছে যে তেনেধৰণৰ ব্যৱস্থা কৰি কাৰোবাক এৰেষ্ট কৰি তেখেতসকলে তাৰ ফলাফল ভাল কৰিব পাৰিব ইলেকশ্যনত 2024ত। আমি ভাবোঁ তাৰ বিপৰীত ফল হ'ব। ৰাইজে এতিয়া বুজি পাইছে যে মানুহ তেখেতসকলে কামৰ বিনিময়ে তেখেতসকলে ভোট বিচাৰিব নোৱাৰে, কাৰণ তেনেধৰণৰ যিখিনি প্ৰমিছ কৰিছিলে সেইখিনি প্ৰমিছ তেখেতসকলে ৰাখিব নোৱাৰিলে। এতিয়া কাৰোবাক ভয় দেখাই, কাৰোবাৰ বেংকৰ একাউণ্ট চিজ কৰি, কাৰোবাৰ ইডি লগাই তেখেতসকলক পাৰ্টিক বিজেপি ফালে লৈ যোৱা, কাকো এলায়েন্স কৰিবলৈ নিদিয়া, ভয় দেখাই, এই ৰাজনীতিটো ডেমক্ৰেটিক প্ৰচেছৰ বিৰুদ্ধে। মই ভাবোঁ এই ৰাজনীতিৰ বিৰুদ্ধে ৰাইজে 2024ত নিশ্চয় বিজেপিক পৰাস্ত কৰিব আৰু ডেমক্ৰেটিক প্ৰচেছৰ লগত লগ দিব।